এইবাৰ আমি আগবঢ়াত সম্পূৰ্ণ বিনামূলীয়া আগবাঢ়িছে সম্পূৰ্ণ বিনামূলীয়া আগবাঢ়িছে ভাৰতবৰ্ষত আপোনালোক সকলোৱে জানে যে আমি গান্ধীয় যিটো গণতান্ত্ৰিক ব্যৱস্থা গান্ধীয় গণতান্ত্ৰিক ব্যৱস্থাটোক আমি স্বীকাৰ কৰিছোঁ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ পঞ্চনিষ্ঠাৰ এটা মূল উপাদেয় হৈছে এইটোৱেই গান্ধীয় গণতান্ত্ৰিক ব্যৱস্থা আৰু তাৰ লগতে যিটো দিয়া হৈছিলে সেইটো কথাটো অবুধ হৈ আছিল সেইটো হৈছে ইণ্টিগ্ৰিটি অফ দ্য কাণ্ট্ৰি ইণ্টিগ্ৰিটি অফ দ্য কাণ্ট্ৰি ভাৰতবৰ্ষতো এনেকুৱা কোনো অৱস্থা হোৱা নাছিলে যে ভাৰতবৰ্ষৰ যি ঐক্য সংহতি সম্পূৰ্ণ নাইকিয়া হৈ যাব বা হৈ যাবলৈ ওলাইছে কিন্তু তেখেতসকলে এই যিকেইটা শব্দ বা যিখিনি তেখেতসকলৰ যিটো এটা হিডেন এজেণ্ডা বুলি কয় সেই হিডেন এজেণ্ডাটোক তেখেতসকলে ইমপ্লিমেণ্ট কৰিছিলে এই 42nd এমেণ্ডমেণ্টৰ মাধ্যমেৰে ইয়াৰ উপৰি আপোনালোকে জানে যে ডিউটিজখিনি আনিছিলে ফাণ্ডামেণ্টেল ডিউটিজ এজন নাগৰিকৰ কিছু মৌলিক অধিকাৰেই নহয় মৌলিক দায়িত্ব আছে ইয়াৰ উপৰি তেখেতসকলে আৰু কিছু এনেকুৱা ধৰণৰ পৰিৱৰ্তন আনিছিলে যিখিনি পৰিৱৰ্তনৰ দ্বাৰা তেখেতসকলে সংবিধানখনক এটা অন্য দিশলৈ লৈ যাবলৈ প্ৰচেষ্টা কৰিছিল আৰু এই যিটো প্ৰচেষ্টা আছিল ভাৰতবৰ্ষৰ গণতান্ত্ৰিক ব্যৱস্থাৰ বাবে এইটো এটা কলা অধ্যায় আছিল ইট ৱাজ এ ব্লেক চেপ্টাৰ ইন দ্য ডেমক্ৰেটিক কনষ্টিটিউচনেল ডেমক্ৰেচি অফ ইণ্ডিয়া আৰু সেইবাবেই পৰৱৰ্তী সময়ত কিন্তু তেখেতসকল এই গোটেই প্ৰচেষ্টা ভাৰতবৰ্ষৰ ৰাইজে সফল হ'বলৈ নিদিলে